অসমৰ যাতে কোনো যুৱক হতাশাৰ শিকাৰ হ'ব নালাগে, অসমৰ কোনো যুৱক দুৰ্নীতিৰ কৰাল গ্ৰাসত পৰি সন্ত্ৰাসবাদত যোগদান কৰিব নালাগে। আৰু আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ প্ৰচেষ্টা আছিল যে অসমৰ যুৱক সমাজৰ বাবে স্বচ্ছ নিযুক্তিৰ ব্যৱস্থা কৰা। নিৰ্বাচনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে অসমত যদি বিজেপিৰ চৰকাৰ গঠন হয়, আমি 1 লাখ যুৱকক চৰকাৰী চাকৰি দিম। কিন্তু আজি 5টা বছৰ পিছত মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে আমি অকল 1 লাখ যুৱকক নিযুক্তি দিয়াই নহয়, আজি প্ৰতিগৰাকী যুৱকক আমি স্বচ্ছতাৰে নিযুক্তি দিছোঁ। এতিয়া অসমত চৰকাৰী চাকৰিৰ বাবে টকাৰ ব্যৱসায় কৰিব নালাগে। অসমত চৰকাৰী চাকৰিৰ বাবে আমাক কাৰো পৃষ্ঠপোষকতা নালাগে। আজি আমি ৰাজ্যত 1 লাখ চাকৰিৰ কথা দি বৰ্তমানলৈকে 1,56,000 চৰকাৰী চাকৰি আমি দিবলৈ সক্ষম হৈছোঁ। মই বিশ্বাস কৰোঁ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু কেইবা হাজাৰো যুৱক যুৱতীয়ে নতুনকৈ চৰকাৰী চাকৰি লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰী চাকৰিৰ লগে লগে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ জৰিয়তে অসমৰ যুৱক সমাজৰ উদ্যমিতাক আমি আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছোঁ। অহা ফেব্ৰুৱাৰী মাহত প্ৰায় 1 লাখ যুৱকে চৰকাৰৰ পৰা উদ্যমিতাৰ বাবে 1 লাখৰ পৰা 2 লাখ আৰু 5 লাখ পৰ্যন্ত বিনা বেংকৰ জৰিয়তে প্ৰত্যক্ষভাৱে অনুদান লাভ কৰিব। অসমৰ যুৱক সমাজৰ মাজত ষ্টাৰ্টআপ বা ইনোভেশ্যন আগুৱাই লৈ যাবলৈ আমি অসমৰ বিশ্ববিদ্যালয়সমূহত ষ্টাৰ্টআপ আৰু ইনোভেশ্যন লেব প্ৰতিষ্ঠা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। অসমত হোৱা বিনিয়োগে ছেমি কণ্ডাক্টৰেই হওক, ইউৰিয়া এমনিয়াই হওক, আমাৰ পেট্ৰকেমিকেলছত হোৱা বিনিয়োগে হওক বা থাৰ্মেল আৰু হাইড্ৰ' পাৱাৰত আমি কৰা বিনিয়োগৰ ফলশ্ৰুতিতে হওক, অসমৰ যুৱক সমাজে আৰু নতুন নতুন কৰ্ম সংস্থাপনৰো সুবিধা পাব।